হাজোৰ ৰামদিয়া বিশিষ্ট সমাজকৰ্মী মনেশ্বৰ তালুকদাৰৰ দেহাৱসান। এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিশিষ্ট সমাজকৰ্মীগৰাকীৰ। অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা, ৰামদিয়া হিত সাধিনী সভাৰ প্ৰাক্তন সভাপতি, ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ কেইবাবাৰৰো কাৰ্যনিৰ্বাহক সদস্য, ৰামদিয়া জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক, ৰামদিয়া আঞ্চলিক গুৰু জয়ন্তী উদযাপন সমিতিৰ উপ-সভাপতি, শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ মন্দিৰ আৰু বগৰীবাৰী সত্ৰৰ একনিষ্ঠ সেৱকৰ লগতে ৰামদিয়াৰ প্ৰতিটো অনুষ্ঠানৰ আসন অলংকৃত কৰিছিল প্ৰয়াত মনেশ্বৰ তালুকদাৰে। কিছুদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকি দেওবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে। সমাজৰ হিতৰ হকে কিবা এটা কৰাৰ হাবিয়াস লৈ ফুৰা মনেশ্বৰ তালুকদাৰে ৭২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আজি ৰামদিয়াবাসী ৰাইজ মৰ্মাহত। ৰামদিয়া এখন সত্ৰ নগৰী। এই সত্ৰ নগৰীয়ে বগৰীবাৰী সত্ৰৰ ভকত মনেশ্বৰ তালুকদাৰ যোৱাকালি নিশা প্ৰায় ৮:৩০ বজাত মৃত্যুবৰণ কৰে। মনেশ্বৰ তালুকদাৰ বগৰীবাৰী সত্ৰৰ ভকতৰ উপৰিও তেখেত সামাজিক কামতো আগৰণুৱা আছিল। বিশেষকৈ ৰামদিয়া হিতাধিনী সভাৰ সভাপতিৰ আসন অলংকৃত কৰাৰ উপৰিও ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ লগত ওতঃপ্ৰোত জড়িত আছিল। তাৰ উপৰিও ভাগৱতী সমাজৰ দ্বাৰা পৰিচালিত যি ভকত, সেই ভকত বৈষ্ণৱৰ লগতো তেখেতে ওতঃপ্ৰোত থাকি ভাগৱতী সমাজখনকো নেতৃত্ব বহন কৰিছিল। ইয়াৰ উপৰিও ৰামদিয়া অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সন্মিলন মঞ্চৰ তেওঁৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি এই জ্যেষ্ঠ নাগৰিক সন্মিলন মঞ্চখন আগুৱাই নিয়াত বিশেষভাৱে তেওঁ অৰিহণা আছিল। তেওঁ শাৰীৰিক অসুস্থতা হোৱাৰ বাবে আজি কিছুদিন আগতে নাগৰিক মঞ্চৰ তৰফৰ পৰা অৱসৰ লৈছিল, অৰ্থাৎ সম্পাদকৰ পদৰ পৰা তেওঁ অব্যাহতি লৈ এই ৰামদিয়াবাসী ৰাইজৰ লগত ওতঃপ্ৰোত থাকি বিভিন্ন সমাজ সংস্কাৰখনক আগুৱাই নিয়াত বিশেষভাৱে অৰিহণা যোগাইছিল। সেই হেতুকে আমি মনেশ্বৰ তালুকদাৰৰ যিটো মৃত্যু, এই মৃত্যুত আমি ৰামদিয়াবাসী আজি মৰ্মাহত। তেওঁৰ যিটো কৰ্মৰাজি সমাজৰ উন্নতিৰ হকে সেইটো আমি সঁচাই শলাগ ল'ব লাগিব। আৰু তেখেতে ৰামদিয়া অঞ্চলৰ যিবিলাক বিভিন্ন সত্ৰসমূহ আছিল, তেওঁ আটাইবোৰ সত্ৰসমূহৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। ইয়াৰ উপৰিও ৰামদিয়াৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ একত্ৰিতকৰণতো তেওঁ আগভাগ লৈছিল, লৈ এই সমাজখন আগুৱাই নিয়াত বিশেষভাৱে অৰিহণা যোগাইছিল। সেই হেতুকে আজি আমি তেখেতৰ এই বাসগৃহত ৰামদিয়াবাসী ৰাইজ আহি আমি মৰ্মাহত হৈছো আৰু আমি আটাইয়ে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো। লগতে পৰিয়ালবৰ্গও যাতে এই সমাজত সুখ শান্তিৰে বসবাস কৰি থাকিব তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাউড টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।